নমস্কাৰ বন্ধুসকল, পাৰ্ট 2 ভিডিঅ'ত মোৰ বহুতখিনি কাম আগবাঢ়িছে। এতিয়া গোটেই বাউণ্ডেৰীটো জেওৰা মাৰিলোঁ যাতে বাৰীত গৰু ছাগলী সোমাব নোৱাৰে। তেতিয়াহে কিবা এটা বাৰীখনত কৰিব পৰা যাব। ইয়াতে ডাংবডি দিম তলত, এই হেন্দালিখন আঁতৰাম। এতিয়া বেৰ মুচিবলৈ আৰম্ভ কৰিছে। এইটো ৰুম বেৰি লৈছোঁ, লগতে চিলিঙি এখনো দিছোঁ যাতে হাৱা বতাহবোৰ সোমাই থাকে ভিতৰলৈ। দানা পানীও ভিতৰতে থাকিব এটা ৰুমত। এটা ৰুমত ৰাতি হ'লে শুব লাগিব। এইটো চাওক, মোৰ ছাগলী গঁৰাল কমপ্লিট হৈ গ'ল। তলত এনেকৈ চাং বৈ দিছোঁ, 10টামান খাচী ছাগলী পুহিব পৰাকৈ আৰামত। ইমান ধুনীয়াকৈ বনাইছোঁ চাওক। 9 ফুটীয়া টিং লগাই দিছোঁ। এইফালে বান্দা দিম আগফালে। ছাগলী পাত চাত খাব পৰাকৈ এখন কিবা এটা বনাম, মানে যাতে ওখকৈ মানে থিয় হৈ পাত খাব পৰাকৈ। ছাগলী গঁৰালটোৰ তলত ইয়াৰ পৰা মাটি নি দিছোঁ। ইয়াতো কিবা এটা বনাম, মানে হাঁহৰ গঁৰাল। তলত মানে টিউবৱেলৰ পানী যাব, পানী গৈ জমা হ'ব ইয়াত। ওপৰত থাকিব চাং আৰু লগতে থাকিব চাঙৰ ওপৰত হাঁহ। তেনেকৈ কিছুমান আইডিয়া লৈছোঁ। এইকণতে কলপুলি কিছুমান লগাই দিছোঁ। এইকণ 2 কঠা মাটিতে আপোনালোকে কি কি কৰোঁ সকলোবোৰ দেখিবলৈ পাব। যদি মোৰ চেনেলটো আপোনালোকে নিশ্চয় ভাল পাইছে, ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ বাই বাই বন্ধুসকল।